কৃষ্ণ নাহি কৃষ্ণ নাহি নবোলা অজ্ঞান কাৰ বলে সৃষ্টি চলে কাৰ বলে প্ৰাণ কাৰ বলে প্ৰাণ কাৰ বলে বহে নদী জলে বেলি জন কাৰ বলে বহে নদী জলে বেলি জন মাতৃস্তনে দুগ্ধ ৰাখে সিটো জন কোন সিটো জন কোন কৃষ্ণ নাহি কৃষ্ণ নাহি নবোলা অজ্ঞান কাৰ বলে সৃষ্টি চলে কাৰ বলে প্ৰাণ কাৰ বলে প্ৰাণ সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা কৃষ্ণ শেষা ৰথি হব হব ধ্ৰুৱ তাৰা হব ধ্ৰুৱ তাৰা কৃষ্ণ নাহি কৃষ্ণ নাহি নবোলা অজ্ঞান কাৰ বলে সৃষ্টি চলে কাৰ বলে প্ৰাণ কাৰ বলে প্ৰাণ কাৰ বলে প্ৰাণ কৃষ্ণ সমস্ত জনকে আমি ভক্তিভাৱে চৰণত ধৰি প্ৰণাম জনাইছোঁ। সমস্ত জন মানে ইয়াত যিকেইজন বহি আছে সেইকেইজনেই কিন্তু নহয়। বৃক্ষইব স্তব্ধা, গছবিলাকে স্তব্ধ হৈ ভগৱন্তৰ গুণ গৰিমাবিলাক শুনি থাকে, ধ্যান কৰি থাকে। সেইকাৰণে বৃক্ষইব স্তব্ধা বুলি কৈছে উপনিষদত। আমি জীৱবিলাকে দুটা বস্তু দূৰ কৰিবৰ কাৰণে ঘূৰি ফুৰোঁ, বিচাৰি ফুৰোঁ। এটা হ'ল ভোক দূৰ হ'ব লাগে, ক্ষুধা, আৰু ইটো হ'ল তৃষ্ণা, পিয়াহ। We are running to get rid of two diseases. One is hunger and another is thirst. Hunger বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, থাৰ্ষ্টটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। ইয়াকে বুদ্ধই থাৰ্ষ্টক
তণহা বুলি কৈছে। তণহা, প্যাসা, এই তণহা। কিন্তু আমি গোটেই জীৱনটো কেৱল মানুহেই নহয়, অন্য প্ৰাণীও ঘূৰি ঘূৰি আমাৰ এই প্ৰশ্নটোৰ সমাধান নহয়গৈ কি আমি মৰি যাওঁ। Every taste brings in distaste. আপুনি ৰসগোল্লা কিমান খাব? 2টা খালে, 3টা খালে, 4টা খালে, 5টা খালে, কিন্তু আপোনাৰ সন্মুখত এটা ডাঙৰ দম এটা আছে। অলপ দেৰি খোৱাৰ তেতিয়ালৈকে পাব, আপুনি টেষ্ট পাব, অলপ সময় মিঠা, তাৰপিছত সেইটো তিতা হ'বলৈ লাগিব ইমিডিয়েটলি। Any physical gratification will give you weakness, hate and distaste. Sure. Any. যুধিষ্ঠিৰ নিচিনা মানুহজনে জন্ম হোৱাৰ পিছৰ পৰাই আৰু পাণ্ডৱসকলেও বাপেকৰ ভাগটো বিচাৰিছিলে, এখন সিংহাসন। গোটেই জীৱনটো তাত লগাই থাকিলে। তাৰ কাৰণে কিমান চাফাৰ নকৰিলে, বহুত কৰিলে। কৰাৰ পিছতো শেষত যেতিয়া যুদ্ধ হ'ল, প্ৰায় 70 কোটি মানুহৰ মৃত্যু হ'ল এই যুদ্ধখনত। কৌৰৱৰ ফালৰ 11 অক্ষৌহিণী আৰু পাণ্ডৱৰ ফালৰ 7 অক্ষৌহিণী, মানে 18 অক্ষৌহিণী means 70 crores of very precious people. Like to be innocent. They were, most of them are innocent. Yeah. Out of compulsion they joined. Yeah. Under the leadership of kings. তো এইটো হ'ল সিংহাসনখন পাই গ'ল লাষ্টত। সিংহাসনত বহাৰ পিছতে তেওঁৰ অশান্তি আৰম্ভ হ'ল। আৰে মোক সিংহাসনখনে কামুৰিবলৈ ধৰিছে। মই যিটো বস্তু বিচাৰি ইমান দিন ঘূৰিলোঁ, এই বস্তুটো পোৱাৰ পিছত এতিয়া no charm at all. কোনো চাৰ্ম নাই। নাই, এইখন এৰিব লাগিব। প্ৰকৃত শান্তিৰ, প্ৰকৃত সুখৰ ঠাই ক'ত আছে বিচাৰি যাওঁ, ইয়াততো নাই আৰু। গতিকে স্বৰ্গলৈ যাওঁগৈ। এটাইকেইটা স্বৰ্গলৈ ওলালে, এটাকৈ পৰি শেষ হৈ গ'ল। যুধিষ্ঠিৰ থাকিলে আৰু ক'লা কুকুৰ এটা থাকিলে। কি আমি কৈ আছিলোঁ যে সাধাৰণ এটা পিপিলিকাৰ পৰা আৰম্ভ কৰি, এটা এমিউবাৰ পৰা আৰম্ভ কৰি হাতীটোলৈকে, পাহাৰটোলৈকে আৰু ব্ৰহ্মালৈকে চবেই এই তৃষ্ণা আৰু ক্ষুধা আৰু তৃষ্ণা, ভোক আৰু পিয়াহ, এই দুটা গুচাবৰ কাৰণেই যত্ন কৰি আছে। Any effort we are using today, not for achievement of anything, but to assuage the fire of hunger and thirst, and at the end of the day, in the final analysis of things, এইটোৱে কিন্তু
এতিয়া মানুহজন ক'ৰবালৈ গৈছিল, 7-8 দিন নাই বেপাৰ বাণিজ্য কৰিবৰ কাৰণে, ঘূৰি আহিছে ভোকে পিয়াহে। মানুহগৰাকীয়ে পানী গৰম কৰি দিলে গা পা ধুবলৈ, আপুনি গা পা ধুৱক, খানা ভোজন তৈয়াৰ হৈ আছে, আপুনি বহক আৰু মই ভোজন দিওঁ। সেইবুলি থালিখন আনি পেলাই দিলেহি বৰ সজাই পৰাই। মাজতে অন্ন ৰাখিছে, সন্মুখত ৰসগোল্লা ৰাখিছে, তাৰ সন্মুখত তাৰ ওচৰতে কেহা আমলখিৰ চাটনি ৰাখিছে, তাৰপিছতে তেতেলীৰ টেঙা ৰাখিছে, তাৰপিছত জলকীয়াৰ জ্বলা ৰাখিছে, এইফালে কেৰেলাৰ তিতা ৰাখিছে, আদি কৰি 6 যোৰ ৰস, গোটেই ৰসবিলাক ৰাখি দিছে। মানুহজনে আহি পেলাই প্ৰথমতে অন্নকে লৈছে বাৰু, লোৱাৰ পিছত এটা এটা ৰস লৈ গৈ আছে। ৰসগোল্লা পূৰা খোৱা নাই, সেইটো এৰি পেলাই তেওঁ এতিয়া চাটনি অকণমান লৈছে, সেইটো এৰি আকৌ জলকীয়া অকণমান লৈছে, সেইটোৱে আকৌ কেৰেলা অকণমান, কেৰেলাৰ তিতা লৈছে। এনেধৰণে লৈ 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 আছে। কিন্তু এই ৰসৰ যিটো ইচ্ছা সেইটো শেষ নহ'ল, পেট ভৰি গ'ল। Every creature has its own limit of enjoying, of gratifying its own desires. ৰৈ গ'ল আৰু নোৱাৰে, বন্ধ কৰি দিলে আৰু, ভাগৰি গ'ল। কিমান খাব মানুহ, কি কি বস্তু লাগে, নোৱাৰেগৈ। কাৰণ এইবিলাক আচল ৰস নহয়, মূল ৰসৰ পৰা নিজৰি ওলোৱা, নিজা নিজা স্বভাৱ অনুসৰি লোৱা কিছুমান ৰস। কেৰেলাৰ যিটো তিতা ৰস আছে সেইটো সেই নিজৰ নহয়। কিন্তু আগৰ আমাৰ আপাৰ আছামৰ ফালে কুঁহিয়াৰৰ খেতি খুব হয়, গুড় খুব কৰে, আৰু মাটিৰ কলহবিলাকত ভৰাই পেলাই তাক ওলমাই থৈ দিয়ে। যেতিয়া শাওণ ভাদ মাহত খুব বেছি বৰষুণ হয়, সেই বৰষুণত সেই মাটিৰ কলহবিলাকৰ পৰা, গুড়ৰ কলহবিলাকৰ পৰা তাৰ বাহিৰলৈ কিছুমান ফেন ওলায়। পৰুৱাই গৈ পেলাই তাত সেই ফেনটো খাই ভাবে যে আমি পূৰা গুড় খালোঁ। মূল গুড়টো থাকি গ'ল, মুখটো বান্ধি থোৱা আছে। এটা পৰুৱাই ভাবিলে যে নাই, ইয়াৰ ভিতৰত কিবা থাকিব লাগে বুলি সি খুব কষ্ট কৰি ভিতৰলৈ গৈ পেলাই তাৰ যেতিয়া গুড়টো খাবলৈ লাগিলে, তেতিয়া তাৰ হাঁহি উঠিবলৈ ধৰিলে যে আমি কি ফেন খাই আছিলোঁ। গুড়ৰ পৰা মানে নিগৰি ওলোৱাহে অলপ, আচল বস্তুটোতো নাহিল, পানীটো আহিল, তাৰ লগতে অলপ গুড় আহিল। সংসাৰৰ যিমানবিলাক সুখ দেখিছে, এইবিলাক পৰম ব্ৰহ্মৰ পৰা, কৃষ্ণৰ পৰা নিগৰি অহা সুখ। মোহন মিঠা মোহন, মোহন মিঠা মোহন। মোহন কোন? কোনে মনটো মোহিব পাৰে? কেৱল এজনেহে পাৰে। That is Krishna, or that is God Almighty Himself. মন আন কোনেও মোহিব নোৱাৰে। কেলে? যিটো বস্তু আপুনি পৃথিৱীত আটাইতকৈ ভাল পাইছে, আপুনি আমাৰ প্ৰফেচাৰ চাহাবে গোলাপ ফুল ভাল পায়, কবিতা লিখে, ইংলিছত লিখে, অসমীয়াত লিখে।
কিন্তু মই যদি তেখেতক গোলাপ ফুলৰ এটা ঘৰ সাজি গোলাপৰে শয্যা এখন কৰি গোলাপৰে কেঠা এখন দি পেলাই তেওঁক সেই গোলাপ ফুলৰ ঘৰটোত সুমুৱাই বহুৱাই শুৱাই থওঁ খুৱাই বোৱাই কিমান দিন থাকিব এইটো ঘৰত? এদিন, দুদিন, তিনিদিন। তাৰপিছত তেওঁৰ মনে কিন্তু ৰিভলিউশ্যন কৰিবলৈ আৰম্ভ কৰে, নালাগে নালাগে নালাগে, মই ইয়াৰ পৰা মই আঁতৰি গৈ পেলাই ক'ব নদীৰ পাৰলৈ যাওঁ, আমুক কৰ তামুক কৰ, তেওঁ তেনেকুৱা লাগিব। যিবোৰ বস্তু অতি আকৰ্ষণীয় সেইবিলাকে অত্যন্ত দুখ দিয়ে আৰু মানুহক মানে ডিছছেটিছফাইড কৰি পেলায়। This is the limitation of physical gratification. কৃষ্ণৰ কথাহে বাৰ বাৰ শুনিব পাৰি। উত্তৰস্মাৎ পূৰ্বা পূৰ্বী শ্ৰেয়ায়ু ভৱতি। আজি যি শুনিছোঁ কালিলৈ আৰু লাগে, তাৰ পাছদিনাখন আৰু লাগে আৰু লাগে আৰু লাগে। আগৰ দিনাখন শুনাতকৈ পিছৰ দিনাখন আৰু ভাল লাগি লাগি গৈ থাকে। এইটো কেৱল কৃষ্ণতহে হয়। সাংসাৰিক বস্তুটোৰ ওলোটা। আৰুনো কিমান ভোগ কৰিম আৰু? নালাগে আৰু। আপোনাক যদি বৰ ধুনীয়াকৈ ক্ষীৰ বনাই পেলাই খুৱাই থাকিলে দুদিন এদিন বা তিনিদিন একে লেঠাৰে, তাৰপিছত ক'ব নাই নালাগে দেই, তিতা দিয়ক, অলপমান টেঙা দিয়ক, কিবা এটা দিয়ক, কিবা এটা দিয়ক। চেচেইটি এইটো আহি যায়। কৃষ্ণহে এনেকুৱা বস্তু অত্যন্ত মিঠা, সিহে মন আকৰ্ষণ কৰিব পাৰে। কালি আমাৰ এটা প্ৰশ্ন আছিল যে অনংগ কেলি কি বস্তু? সেইটো মই আজি অকণমান ৰাখিব খুজিম আপোনালোকৰ আগত। কালি এইটো নাছিল, সেইকাৰণে মই বোলো আজি থাকক আৰু। যোগমায়া, nothing can capture you by attracting outwardly. বাহিৰৰ আকৰ্ষণৰ দ্বাৰা তোমাক কোনেও বেছি সময়ৰ কাৰণে বান্ধি ৰাখিব নোৱাৰে। মোহন মিঠা মোহন, মোহন মিঠা মোহন, পীতবসন দিব্যভূষণ কটিত মেখলা বন্ধন, মোহন মিঠা মোহন, ধ্ৰুৱ যে বৰ্তুল আধাৰ ৰাতুল আয়ত কমল নয়ন, মোহন মিঠা মোহন, মোহন মিঠা মোহন। হাসি হাসি নাচি নাচি হৃদয় কৰয় কৰ্ষণ, মোহন মিঠা মোহন, মোহন মিঠা মোহন। কৃষ্ণাত পৰম কিমপি তত্ত্ব অহম ন জানে বাচস্পতি মিশ্ৰই কৈছে। বাচস্পতি মিশ্ৰৰ বেদান্তৰ অধ্যয়ন কৰিবলৈ বৰ মন গ'ল। সেইখিনি সময়ত বাল্য বিবাহ আছিলে। ল'ৰাটোৰ 5 বছৰ আৰু ছোৱালী কন্যাজনী 3 বছৰতে বিয়া পাতি দিয়ে। বিয়া পতাৰ পিছত আকৌ ছোৱালী ঘৰলৈ লৈ গুচি যায়, ডাঙৰ নোহোৱালৈকে তাতে ৰাখেগৈ। বাচস্পতি মিশ্ৰৰ তেনেকুৱা হৈছিল।
তেওঁৰ কি ইচ্ছা আছিল যে মই এটা ঘৰৰ ভিতৰত সোমাই বেদান্তৰ অধ্যয়ন কৰিম, ধ্যান কৰিম, বাহিৰলৈ নোলাওঁ। কিমান বছৰ? যেতিয়ালৈকে মই তাৰ ওপৰত এখন কিতাপ ভালকৈ লিখিব নোৱাৰিম তেতিয়ালৈকে। অৰ্থাৎ তিনিটা তপ। যেই কোনো কাম কৰিবলৈ হ'লে যিয়েই কাম নকৰক লাগিলে 12 বছৰ কৰিব লাগে। 12 বছৰ কৰিলেহে তাৰ সেই সুফলটো আহিবলৈ ধৰে। সেইকাৰণে ইয়াক এটা তপ বুলি কয়। 12 বছৰ এটা তপ। যদি নহয় আৰু 12 বছৰ, যদি নহয় আৰু 12 বছৰ, 36 বছৰ কৰিলে আপুনি ফলটো পাবগৈ। এতিয়া আৰু তেওঁ কি কৰে? বাচস্পতি মিশ্ৰক কোনো বাহিৰৰ ফালৰ পৰা আকৌ দেখিবলৈ নাপায়, যাতে তেওঁকো নেদেখক আৰু তেওঁক আকৌ নেদেখক। চব লগাই দিলে আৰু ৱালত। তলেদি এটা ফুটা কৰি থলে ডাঙৰ। ঘৰৰ মানুহে সেই ফুটাটোৱে দিয়ে খোৱা অন্ন আনি দিয়ে, পানী আনি দিয়ে। তেওঁ খাই খোৱাৰ পিছত সেই থালিখন তলেদি দি দিয়ে, মানুহে লৈ যায়। পিয়াহ লাগিলে তেনেকেই খায়। কাপোৰ কানি যদি লেতেৰা হয় সেই ফুটাটোৱে দিয়ে। এইধৰণে গৈ 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 12 বছৰ মানে 36 বছৰ তেওঁ তাত থাকি অধ্যয়ন কৰি কিতাপখন লিখিলে আৰু। এইটো বিশেষকৈ আমাৰ দলৈ কোঁৱৰৰ ক্ষেত্ৰত বৰ খাটে। সেইকাৰণে এই কথাটো ওলাল। তেওঁ লিখি পেলাই এতিয়া আৰু বাহিৰলৈ ওলাইছে আৰু দুৱাৰ খুলিছে আৰু ওচৰতে এগৰাকী মহিলা থিয় হৈ আছে। আৰু এওঁ এই কৰাৰ লগে লগে তেওঁ গৈ সেই মহিলাগৰাকীয়ে তেওঁৰ ভৰিত ধৰি সেৱা কৰিলে। বোলে তুমি কোন? বোলে মই আইন কোনো নহয়, আপোনাৰ সেৱিকা। কি সেৱা কৰিলা? চাবলৈ গ'লে মই একোৱেই সেৱা কৰিব পৰা নাই আপোনাৰ, কিন্তু যি কৰিছোঁ এই দাসীয়ে কৰিছোঁ। ইমান দিন বোলে, ইমান দিন কিয় মোৰ সেৱা কৰিলে? বোলে আপোনাৰ মোৰে বিবাহ হৈছিল। মোৰ বিবাহ হৈছিল? বোলে হৈছিল, মোৰ লগতে হৈছিল। যেতিয়া এই গম পালোঁ যে আপুনি ভিতৰ সোমাল, মই গুচি আহিলোঁ। আহি আপোনাৰ সেৱা তেতিয়াৰ পৰা কৰি আছোঁ। মানুহজনে চাই দেখিছে মানুহগৰাকীৰ চুলি তুলিবোৰ বগা হৈছে। মহিলাই কিমান ত্যাগ কৰে চাওক। তেতিয়া ক'লে তুমিয়ে কৰিলা? বোলে হয়। তোমাৰ নামটো কি? বোলে মোৰ নাম পিতা মাতাই ভামতী ৰাখিছিল। ভামতী। মোৰ কাৰণে তুমি ইমান ত্যাগ কৰি দিলা, গোটেই জীৱনটো তোমাৰ যৌৱনটো। বোলে মোৰ এইটো আনন্দ লাগিছে। বাচস্পতি মিশ্ৰৰ চকুৰ পৰা চকুলো ওলাই আহিল হৰ 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 হৰকৈ। ক'লে যে মই কিতাপখনটো লিখিলোঁ, তাৰ নামটো দিয়া নাই। আজি এই কিতাপখনৰ নাম মই ভামতী ৰাখিলোঁ। চন্দ্ৰ সূৰ্য থাকে মানে আৰু পৃথিৱী থাকে মানে এই কিতাপো থাকিব আৰু তোমাৰ নামটো তেনেকেই অমৰ হৈ থাকিব। এই বাচস্পতি মিশ্ৰই বেদান্ত লিখি, বেদান্ত আটাইতকৈ হাইয়েষ্ট নলেজ অফ দি ৱৰ্ল্ড, পৃথিৱীত ইমান ওপৰলৈ কোনো যাব পৰা নাই বেদান্তৰ জ্ঞানতকৈ, উপনিষদৰ জ্ঞানতকৈ। তেওঁ গোটেইবিলাক কৰি কৈছে যে কৃষ্ণত বাহিৰে আৰু কোনোবা পৰম তত্ত্ব আছে যদিও মই কিন্তু নাজানো দেই। মোৰ কাৰণে কৃষ্ণই সৰ্বশ্ৰেষ্ঠ তত্ত্ব।